দক্ষিণ কামৰূপৰ গৰৈমাৰীস্থিত ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয় কৰ্তৃপক্ষক মাত্ৰ 12 ঘণ্টাৰ সময়সীমা বান্ধি দিলে আছু আমছুৱে। যোৱা 22 এপ্ৰিলত মহাবিদ্যালয়খনত সংঘটিত হোৱা ঘটনাক কেন্দ্ৰ কৰি 6জনকৈ ছাত্ৰক নিলম্বন কৰা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল বিভিন্ন দল সংগঠন। দক্ষিণ কামৰূপ সংখ্যালঘু ছাত্ৰ ইউনিয়ন আৰু দক্ষিণ কামৰূপ ইউথ এছ'চিয়েশ্যনৰ লগতে মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাই অশ্লীল ভিডিঅ' ভাইৰেল হোৱা অধ্যাপক ডক্টৰ সমীৰ আলীৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰাৰ পিছতো ছাত্ৰ সংগঠনসমূহক ভেঙু চালি কৰি মহাবিদ্যালয়খনৰ প্ৰতিবাদী 6জনকৈ ছাত্ৰক নিলম্বন কৰা কাৰ্যক তীব্ৰ সমালোচনা আৰু গৰিহণা প্ৰদান কৰে আছু আৰু আমছুৱে। আজি মহাবিদ্যালয়খনৰ হিটলাৰী আৰু একপক্ষীয় সিদ্ধান্তৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাই নিলম্বিত 6জন ছাত্ৰৰ নিলম্বন প্ৰত্যাহাৰ কৰিবলৈ মহাবিদ্যালয়খনৰ অধ্যক্ষলৈ মাত্ৰ 12 ঘণ্টাৰ সময়সীমা বান্ধি লিখিত আবেদন দাখিল কৰে। মহাবিদ্যালয়খনৰ পৰা 7 দিনৰ বাবে নিলম্বিত হোৱা 6জন ছাত্ৰৰ নিলম্বন আগন্তুক 12 ঘণ্টাৰ ভিতৰত প্ৰত্যাহাৰ নকৰিলে বৃহৎ ছাত্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে দক্ষিণ কামৰূপ সংখ্যালঘু ছাত্ৰ ইউনিয়ন আৰু গৰৈমাৰী পূব চমৰীয়া শাখা ছাত্ৰ সন্থাই। উল্লেখ্য যে মহাবিদ্যালয়খনৰ পৰা নিলম্বন কৰা 6জন ছাত্ৰৰ নিলম্বন প্ৰত্যাহাৰ নকৰিলে মহাবিদ্যালয়খনৰ গুণ গৰিমা ৰক্ষাৰ স্বাৰ্থত মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাই মহাবিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সকিয়নি প্ৰদান কৰে। ইয়াৰ উপৰিও 6জনকৈ ছাত্ৰক নিলম্বন কৰা কাৰ্যক ছাত্ৰ সমাজৰ প্ৰতি চূড়ান্ত অন্যায় আৰু ভাবুকি বুলিও গণ্য কৰে মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাই। ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ যিটো ঘটনা হৈছে 6জন ছাত্ৰক নিলম্বন কৰিছে, আমি ইতিমধ্যে আমাৰ ছাত্ৰ একতা সভাৰ লগত বহি এখন আবেদন পত্ৰ আমি দাখিল কৰিছোঁ অধ্যক্ষ মহোদয়ৰ ওচৰত। গতিকে অতি সোনকালে 12 ঘণ্টাৰ ভিতৰত আমাৰ মহাবিদ্যালয়ৰ 6জন ছাত্ৰক নিলম্বন কৰিছে। এই 6জন ছাত্ৰক 12 ঘণ্টাৰ ভিতৰত তেখেতক নিলম্বন পত্ৰ প্ৰত্যাহাৰ কৰিব লাগে। আৰু আমি এই ঘটনালৈ আমি ছাত্ৰ সমাজে আমি গৰিহণা দিছোঁ। তেখেতে যি এটা অশ্লীল ভিডিঅ' লৈ যি প্ৰক্ৰিয়া চলি আছে, এইটো লৈ এতিয়ালৈকে চলি আছে। গতিকে আমি এইটো লৈ আমি হুঁকিয়ানি দিছোঁ যে আমি 12 ঘণ্টাৰ পিছত যদি কোনো ধৰণৰ একশ্যন নলয়, আমি তেতিয়াহ'লে আমাৰ ছাত্ৰ সমাজ বা আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আমি গণ আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমাৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ যিটো অশ্লীল ভিডিঅ' লৈ যিটো কথা চলি আছিল, তো সেইটো লৈ আমাৰ প্ৰিন্সিপাল ছাৰে মানে এই 6জনক বহিষ্কাৰ কৰি দিলে। তো এই 6জনক কিয় বহিষ্কাৰ কৰিব লাগে? কিয়নো এই অন্যায়ৰ বিৰুদ্ধে কেৱল সেই 6জনে মাত মাতা নাই। আমি FA আহমেদ মহাবিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰী মিলিজুলি প্ৰতিবাদ কৰিছিলোঁ এইটো। তো যদি নিলম্বন কৰিব লাগে, আমাৰ কলেজ সকলো ষ্টুডেণ্টে কৰিব লাগিছিল। তো সেইকাৰণে আমি এতিয়া আবেদন জনাম যে তো সিহঁতক 12 ঘণ্টাৰ ভিতৰতে সিহঁতৰ নিলম্বনটো কেঞ্চেল কৰি দিব লাগে। সিহঁতক কলেজত আকৌ হেৰি কৰি দিব লাগে, আহিবলৈ দিব লাগে। যোৱা 22 তাৰিখৰ অধ্যাপক ডক্টৰ সমীৰ আলী ছাৰৰ অশ্লীল ভিডিঅ' ভাইৰেলৰ যি ঘটনা হৈছিলে, এই ঘটনা সংক্ৰান্তত আমি গৰৈমাৰী ৰাজচক্ৰ চক্ৰবীয়া মহোদয়ক আমি পূব চমৰীয়া গৰৈমাৰী শাখা ছাত্ৰ সন্থাৰ পৰা এখন লিখিত অভিযোগ দাখিল কৰিছিল, যদিও আজিলৈকে আমাক কোনো ধৰণৰ তথ্য দিব পৰা নাই। আৰু আনকি আমি মহাবিদ্যালয়ৰ প্ৰিন্সিপাল আব্দুল আৱাল চাহাবৰ লগত আমাৰ কথা হৈছিল। তেখেতে আমাক আশ্বাস দিছিল যে আমি অহা 5-7 দিনৰ ভিতৰত আপোনালোকক মাতি আনি আমি কিবা এটা আলোচনা কৰিম। কিন্তু আজিলৈকে কোনো ছাত্ৰ সংগঠনক মাতা হোৱা নাই। আৰু হঠাৎ যোৱা 11 তাৰিখত যি আকৰ্ষক সিদ্ধান্ত গ্ৰহণ কৰিলে, এয়া আমি পূব চমৰীয়া গৰৈমাৰী শাখা ছাত্ৰ সন্থাৰ পৰা গৰিহণা দিছোঁ। এয়া ছাত্ৰ সমাজৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে। আৰু এই মানে নিলম্বন যদি অহা 12 ঘণ্টাৰ ভিতৰত যদি নিলম্বন প্ৰত্যাহাৰ নকৰে, আমি পূব চমৰীয়া গৰৈমাৰী শাখা ছাত্ৰ সন্থাৰ পৰা গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ কিন্তু বাধ্য হ'ম। আৰু এই ক্ষেত্ৰত নিলম্বিত হোৱা ছাত্ৰসকলৰ কোনো গাৰ্জেনৰ কথা হোৱা নাই, কোনো জিবি ৰিজলিউশ্যন নোহোৱাকৈ হঠাৎকৈ এই সিদ্ধান্ত লোৱা হৈছে। এয়া অবৈধ সিদ্ধান্ত বুলি আমি ভাবিছোঁ। আৰু আজি এই নিলম্বিত হোৱা ছাত্ৰ কেইজনৰ অভিভাৱক আৰু
আমি প্ৰিন্সিপাল মহোদয়ৰ লগত আলোচনা কৰিবলৈ আহিছিলোঁ যদিও আজি কলেজত প্ৰিন্সিপালৰ মানে অধ্যক্ষৰ ৰুম তলা ওলোমা দেখা পৰিলক্ষিত হ'ল আৰু কেইবাটা ডিপাৰ্টমেণ্টৰ মানে ৰুম তলা মাৰা আমাৰ দৃষ্টিগোচৰ হৈছে। ডক্টৰ সমেৰ আলী অশ্লীল ভিডিঅ' ভাইৰেল হৈছিল। ভাইৰেল হোৱাৰ ফলত আমি কামৰূপ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ তৰফৰ পৰা এখন লিখিত অভিযোগ দাখিল কৰিছিলোঁ অধ্যক্ষ মহোদয়ৰ ওচৰত। আজিলৈকে আমাক নজনাকৈ নোসোধাকৈ দল সংগঠনৰ লগত আলোচনা নকৰাকৈ মানে হঠাৎ এটা সিদ্ধান্ত ল'লে। আমাক আশ্বাস দিছিল যে আমি 7 দিনৰ সময় ল'লোঁ, 7 দিনৰ ভিতৰত প্ৰত্যেক সংগঠনৰ 2-3জনকে মানুহ মাতি আমি আলোচনা কৰি আমি সিদ্ধান্ত ল'ম বুলি আমাক আশা দিছিল। এতিয়ালৈকে আমাক কোনো ধৰণৰ মানে একো আমাক জনোৱা নাই। হঠাৎকে মানে কালি পৰহি মানে 6জনকে ছাত্ৰক নিলম্বিত কৰিলে। এই নিলম্বিত কৰাৰ ক্ষেত্ৰত আমি সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ তৰফৰ পৰা আমি গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ। এই নিলম্বিত বৈধ হোৱা নাই। চাওক, আজি ছাত্ৰ সমাজে প্ৰতিবাদ কৰিলে যদি নিলম্বিত হ'ব লাগে, এইটো গ্ৰহণযোগ্য নহয়। প্ৰতিবাদ কৰিব লাগিব, ছাত্ৰই প্ৰতিবাদ কৰিব লাগিব, অন্যাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব। মহাবিদ্যালয়ৰ যি অধ্যাপক সমীৰুদ্দিন আলী আহমেদ ছাৰে যি অশ্লীল ভিডিঅ' ভাইৰেল হৈছিল, এই ক্ষেত্ৰত ক'বলৈ গ'লে যে ছাত্ৰ সমাজৰ প্ৰতি এটা ভাবুকি আনিছে আৰু এই 6জন ছাত্ৰক অতি সোনকালে নিলম্বন পত্ৰ উঠাব লাগে, নহ'লে আমি গণতান্ত্ৰিকভাৱে আমি দক্ষিণ কামৰূপ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ তৰফৰ পৰা গণতান্ত্ৰিকভাৱে আন্দোলন কৰি তুলিবলৈ বাধ্য হ'ম।